Hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student tomalka dekhibo paisa aji topic to ki vector. Etu eta physics or topic. So aji ami physics or first class to arambho korisu. Tomalokor response or upor depend koribo. Jodi class to bhal poa tenhole tomalka janaba. Jodi response bilak moi bhal pao tenhole continue korim moi physics or class bilak ar jodi nupoa tenhole moi bondo kori dim. Moi chemistry class bilake tomalok upload di dekhim. Thik ase? Gotike aji arambho korisu ajir topic to ki vector. So vector mane ki? Vector is a kisman. It is a specific type of physical quantity. Kisman physical quantity is a type kind of physical quantity. So likhilwa it is a type of physical quantity it is a special type of physical quantity. और यार property बिलाक unphysical quantity के की है different है ये physical quantity बिलाकर physical science और ये physical quantity बिलाक है एक बिहेक type और algebra में बिहेक type और mathematics सेटा follow करे और हे टू करने या हे mathematics को की बोली कोई vector algebra बोली कोई ये physical quantity बिलाक की करे vector algebra की करे तुम्हार follow करी वो ठीक है से तुम्हार general algebra द्वारा तुम्हें general algebra দ্বারা এই physical quantity বিলাক তুমি কি কৰিব নোৱাৰা ট্ৰিট কৰিব নোৱাৰা so vector is it is a special type or specific type of কি physical quantity which follow a different type of mathematics that is called vector algebra so এটা বিশেষ টাইপৰ যি হেতু কি আছে physical quantity আছে আৰু বেলেগ প্ৰকাৰৰ physical quantity থাকিব হয় এটা কি কি প্ৰকাৰৰ physical quantity আছে physical worldত so physical quantity will কলে দুই ধৰণৰ physical quantity থাকে এটা কি বুলি কয় স্কেলাৰ বুলি কয় স্কেলাৰস আৰু এটা কি বুলি কয় তোমাৰ ভেক্টৰ বুলি কয় এটা স্কেলাৰস কোৱান্টিটি বিলাক কি যিবোৰ physical quantity তুমি যেতিয়া ডেসক্ৰাইব কৰিব বিচাৰিবা সেই physical quantity সমূহ যদি ডেসক্ৰাইব কৰোতে তুমি বা ডিফাইন কৰোতে तार जिटु मैग्नीट्यूड থাকে বা নিউমেৰিক্যাল ভ্যালু থাকে সেই নিউমেৰিক্যাল ভ্যালুটো কি হয় সাফিসিয়েন্ট হয় ফিজিক্যাল কোয়ান্টিটি টু ডিফাইন কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কোয়ান্টিটিক আমি কি বুলি কম স্কেলাৰ কোয়ান্টিটি বুলি কম সাপোজ তুমি কনসিডাৰ কৰি লোৱা সো স্কেলাৰ কোয়ান্টিটি মানে কি these are those physical quantity which can be described or defined by the numerical value only with a specific units এটা ইউনিট এটা লাগিব যে কোনো ধৰণৰ ম্যাগনিটিউড লিখোতে হয় গতিকে তেনেকুৱা ধৰণৰ ৰাখি বা তেনেকুৱা ধৰণৰ কোয়ান্টিটি বিলাকক আমি কি বুলি কম স্কেলাৰ কোয়ান্টিটি বুলি কম যিবিলাক কোয়ান্টিটিক আমি লিখিবৰ কাৰণে জাস্ট তাৰ নিউমেৰিক্যাল ভ্যালুটো বা সেই ৰাখিটোৰ জাস্ট কোয়ান্টিটিটোৰে প্ৰয়োজন হয় আৰু বাকি একো প্ৰয়োজন নহয় সাপোজ কনসিডাৰ কৰি লোৱা মাস অফ এ সিস্টেম যিকোনো ধৰণৰ সিস্টেম এটাৰ মাস হয়নে এই মাসটো সাপোজ তোমাৰ কি পালা 3 কেজি বুলি পালা হয় 3 কেজি বুলি পাওতে ইয়াত আৰু বেলেগ একো প্ৰয়োজন নাই তুমি গমে পাই গৈছা যে বস্তু এটাৰ ভৰ কিমান 3 কেজি ঠিক আছে গতিকে এই স্কেলাৰ কোয়ান্টিটি বিলাকা জেনাৰেল যেটো আমাৰ জেনাৰেল যেটো এলজেব্ৰা থাকে অৰ্ডিনাৰী এলজেব্ৰা হে অৰ্ডিনাৰী এলজেব্ৰাটো কি কৰিব তোমাৰ ফলো কৰিব সাপোজ তুমি এটা সাবস্টেন্সৰ মাস পাইছা 3 কেজি আনটো সাবস্টেন্সৰ পাইছা যদি 4 কেজি তেনে দুইটা টোটাল মাস কিমান হ'ব তোমাৰ 7 কেজি ঠিক আছে এনেকুৱা ধৰণৰ জেনাৰেল যেটো এলজেব্ৰা থাকে সেই এলজেব্ৰা বিলাক কি কৰিব স্কেলাৰ কোয়ান্টিটি বিলাকে কি কৰিব ফলো কৰিব ঠিক অপোজিট হয় ভেক্টৰ কোয়ান্টিটিৰ ক্ষেত্ৰত ভেক্টৰ হৈছে তেনেকুৱা ধৰণৰ কোয়ান্টিটি যাক তুমি এক্সপ্ৰেস কৰিবৰ কাৰণে তোমাৰটো নিউমেৰিক্যাল ইয়াৰ ম্যাগনিটিউডটো লাগিবই ম্যাগনিটিউড লাগিব লগতে তাৰ কি লাগিব ডাইৰেকশনটো লাগিব ডাইৰেকশনটো প্ৰয়োজন হ'ব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান ফিজিক্যাল কোয়ান্টিটি যাক তুমি এক্সপ্ৰেস কৰিব বা ডিফাইন কৰিবৰ কাৰণে সেই ফিজিক্যাল কোয়ান্টিটিটোৰ ম্যাগনিটিউডটো লাগিব
লগতে ডিৰেকশ্যনো তুমি কি কৰিব লাগিব ৰিপ্ৰেজেন্ট কৰিব লাগিব তেনেকুৱা ধৰণৰ কোৱান্টিটি বিলাকক কি বুলি কয় ভেক্টৰ কোৱান্টিটি বুলি কয় সাপোজ মই তোমালোকক এক্সাম্পল এটা দি দিছো সাপোজ তুমি 5 নিউটন ফোৰ্স এটা এপ্লাই কৰি আছা হয় ফোৰ্সৰ যেটো ডিৰেকশ্যন থাকে গতিকে অকল 5 নিউটন বুলি ক'লে তুমি কি নহব সাফিসিয়েন্ট নহয় ইয়াৰ কাৰণে তুমি হে ফোৰ্সটো কোনটো ডিৰেকশ্যনত এক্টিং কৰি আছে হে কোনটো ডিৰেকশ্যন তুমি ফোৰ্সটো এক্সাৰ্ট কৰিছে দ্যাট অলসো বি mentioned in this case so suppose tumi kuntu direction tumi ki korise suppose upward direction or downward direction or right left kun phale south west kuntu direction tumi he force to apply kori asa he kotha to tumi ki koribo lagibo yate express koribo lagibo buji paisa গতিকে তেনেকুৱা ধৰণৰ কোৱান্টিটি বিলাকক কি বুলি কয় ভেক্টৰ কোৱান্টিটি বুলি কয় লগতে আৰু এটা কথা এই ভেক্টৰ কোৱান্টিটি বিলাকে তোমাৰ কমন এলজেব্ৰা বা কমন অৰ্ডিনাৰী যেটো ম্যাথমেটিক্স থাকে সেই ম্যাথমেটিক্সটো কি নকৰে ফলো নকৰে তাৰ কাৰণে এটা স্পেসিফিক টাইপ অফ কি থাকিব তোমাৰ ম্যাথমেটিক্স থাকিব হেতু কাম মই আগতে এক্সপ্ৰেছ কৰিছো কি ভেক্টৰ এলজেব্ৰা বুজি পাইছা গতিকে this quantity should also have to follow vector algebra বুজি পাইছা যদি তার কি থাকে যদি এটা তুমি ফিজিক্যাল কোয়ান্টিটি এটা কনসিডার কৰিছা তার যদি কি আছে তোমাৰ ম্যাগনিটিউডটো আছে কিন্তু তার ডিৰেকশ্যনটো আছে কিন্তু সেই কোয়ান্টিটিটো তোমাৰ কি নকৰে এই যেটো ভেক্টৰ এলজেব্ৰা রুল আছে ভেক্টৰ এলজেব্ৰা যিবিলাক রুল আছে সেই রুল বিলাক কি নকৰে ফলো নকৰে তেনে হলে সেই কোয়ান্টিটিটো আমি কি কব নোৱাৰো ভেক্টৰ কোয়ান্টিটি বুলি কব নোৱাৰো বুজি পালা দুই ধৰণৰ ফিজিক্যাল কোয়ান্টিটি থাকে এটা কি ভেক্টৰ আৰু এটা কি স্কেলাৰ মই ইয়াৰ লগতে আৰু এটা তোমালোকক এক্সাম্পল দি দিছো যে কোনবিলাক কোয়ান্টিটি ম্যাগনিটিউড থাকে বা ডিৰেকশ্যনো থাকে কিন্তু হেবিলাক কি নহয় ভেক্টৰ কোয়ান্টিটি নহয় সাপোজ তুমি কনসিডার কৰা ইলেক্ট্ৰিক কারেন্টৰ কথা কনসিডার কৰা হয়নে ইলেক্ট্ৰিক কারেন্ট যদি ইয়াৰ কি আছে ম্যাগনিটিউডটো আছে ইয়াৰ ডিৰেকশ্যনো আছে হয় আমি কিমান পৰিমাণৰ কারেন্ট গৈ আছে কোনটো ডিৰেকশ্যনত গৈ আছে হেবিলাক আমি গোটেই কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো কিন্তু এট দা সেম টাইম এই যেটো ইলেক্ট্ৰিক কারেন্ট থাকে এই ইলেক্ট্ৰিক কারেন্টে কিন্তু ভেক্টৰ এলজেব্ৰাৰ যিবিলাক রুল হয় সেই রুল বিলাক কি নকৰে ফলো নকৰে সাপোজ তুমি তোমালোকে পাবা যেতিয়া ইলেক্ট্ৰিচিটি পঢ়িলে পাবা তুমি কাৰ্য অফ ল বুলি পেলে কিছুমান ল আছে সেই লটোৰ মতে সাপোজ ও এটা পইণ্ট আছে এই ও পইণ্টত সাপোজ ইয়াৰ পৰা এ পইণ্টৰ পৰা আৰু বি পইণ্টৰ পৰা কি হৈছে I1 আৰু I2 পৰিমাণৰ কি হৈছে কারেন্ট আহিছে ঠিক আছে আৰু ইয়াৰ পৰা কি হৈছে ওলাই গৈছে কি I পৰিমাণৰ কারেন্ট ওলাই গৈছে সি পইণ্টলৈকে ঠিক আছে গতিকে এই পইণ্টত তোমাৰ কি হ'ব টোটাল কারেন্ট এই পইণ্টত কি হ'ব কারেন্ট ওলাই যোৱা হুমাই অহা কারেন্ট ইকুৱেল টু ওলাই যোৱা কারেন্ট বুলি আমি লিখিব পাৰো ঠিক আছে এইবিলাক বস্তু তোমালোকে পাবা ইলেক্ট্ৰোস্ট্যাটিক্স পঢ়িলে বা ইলেক্ট্ৰিসিটি যিখিনি পাৰ্ট আছে সেইখিনি পঢ়িলে পাবা ঠিক সেইদৰে মোমেন্ট অফ ইনাৰ্চিয়া এটো কিন্তু কি নহয় তোমাৰ ভেক্টৰ কোয়ান্টিটি নহয় গতিকে এনেকুৱা কিছুমান কোয়ান্টিটি আছে যাৰ নেকি ম্যাগনিটিউডটো আছে কিন্তু আৰু কি আছে ডিৰেকশ্যন আছে কিন্তু হেবিলাক কি নহয় ভেক্টৰ কোয়ান্টিটি নহয় কিয়ৰ কাৰণে হেটা ভেক্টৰ এলজেব্ৰাটো মেইনটেইন নকৰে বুজি পালা এটা ফিজিক্যাল কোয়ান্টিটি দুটা ভাগত ভাগ কৰা হৈছে কি এটা হৈছে ভেক্টৰ কোয়ান্টিটি আৰু এটা হৈছে কি স্কেলাৰ কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি হেবিলাকক কয় যিবিলাকৰ কি থাকে জাস্ট এটা নিউমেৰিকেল ভ্যালু থাকে সেই নিউমেৰিকেল ভ্যালুটো কি হ'ব তোমাৰ সাফিসিয়েন্ট হ'ব সেই স্পেসিফিক ফিজিক্যাল কোয়ান্টিটিটো ডেসক্ৰাইব কৰিবৰ কাৰণে আনহাতে আন কিছুমান এনেকুৱা ধৰণৰ কি আছে তোমাৰ ফিজিক্যাল কোয়ান্টিটি আছে যিবিলাক ফিজিক্যাল কোয়ান্টিটি তুমি ডেসক্ৰাইব কৰিবৰ কাৰণে তোমাৰ ম্যাগনিটিউডটো লাগিব তাৰ উপৰি কি লাগিব সেই ফিজিক্যাল কোয়ান্টিটিটো কোনটো ডিৰেকশ্যনত এক্টিং হৈ আছে মানে কোনটো ডিৰেকশ্যনত অপাৰেশনাল হৈ আছে সেই ডিৰেকশ্যনটো তুমি কি কৰিব লাগিব মেইনটেইন কৰিব লাগিব ঠিক আছে হেতু বস্তু কি কৰিব লাগিব তুমি এক্সপ্ৰেছ কৰিব তেনেকুৱা ধৰণৰ কোয়ান্টিটি কি বুলি কয় ভেক্টৰ কোয়ান্টিটি বুলি কয় আৰু এটা কথা মনত ৰাখিবলগীয়া যে ভেক্টৰ কোয়ান্টিটি বিলাকে সদায় কি কৰিব তোমাৰ ভেক্টৰ এলজেব্ৰা যেটো থাকে ভেক্টৰ এলজেব্ৰাৰ বিষয়ে আমি আলোচনা কৰিম ভেক্টৰ এটা কেনে ধৰণে মাল্টিপ্লিকেশন হয় কেনে ধৰণে সাবট্ৰেকশন হয় কেনে ধৰণে এডিশন হয় এই ভেক্টৰ কোয়ান্টিটিৰ হেবিলাক কি হয় জেনাৰেল অৰ্ডিনাৰী ম্যাথমেটিক্সত কি হ'ব তোমাৰ বেলেগ হ'ব বুজি পাইছা গতিকে ডিফাৰেন্সটো কেতিয়াবা ডিফাৰেন্সৰ সুধে পৰীক্ষাত যে স্কেলাৰ কোয়ান্টিটি কি আৰু ভেক্টৰ কোয়ান্টিটি কয় ঠিক আছে এতিয়া আমি ভেক্টৰ কোয়ান্টিটি যেটো ফিজিক্যাল কোয়ান্টিটিৰ কথা কলো এই ভেক্টৰৰ কিছুমান ফান্ডামেন্টাল ফ্যাক্টছৰ বিষয়ে আলোচনা কৰিম তোমালোকে এইখিনি এটা কি কৰা স্পেসিফিক এটা কি কৰা স্ক্ৰিনশট এটা মাৰি লোৱা
এতিয়া আমি কি কৰিম ভেক্টৰৰ কিছুমান স্পেসিফিক ফান্ডামেন্টাল কিছুমান বেসিক কথা কিছুমান আলোচনা কৰিম ঠিক আছে প্ৰথম আমি আৰম্ভ কৰিছো ৰিপ্ৰেজেন্টেশন অফ ভেক্টৰ অফ এ ভেক্টৰ তাৰমানে ভেক্টৰ এটা তুমি আগতে কলো ভেক্টৰ এটা কি স্পেসিফিক ফিজিক্যাল কোয়ান্টিটি যেহেতু ই এটা স্পেসিফিক ফিজিক্যাল কোয়ান্টিটি ইয়াক এক্সপ্ৰেছ কৰিবৰ কাৰণে কিছুমান ফিজিক্যাল প্ৰেজেন্টেশন থাকে গতিকে কেনে ধৰণৰ ডিফাৰেন্ট ওয়েট আমি কি কৰিব পাৰো এটা ভেক্টৰ কোয়ান্টিটি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো সেই ৰিপ্ৰেজেন্টেশনৰ বিষয়ে এতিয়া আমি পঢ়িম সাপোজ যিকোনো ভেক্টৰ এটা জেনাৰেলি তোমাৰ তিনি প্ৰকাৰে এক্সপ্ৰেছ কৰা হয় ফাৰ্স্ট প্ৰকাৰটো মই আৰম্ভ কৰিছো ফাৰ্স্ট টাইপটো জেনাৰেলি ভেক্টৰ এটা তোমাক কি কৰিব পাৰা এটা এৰোৰ দ্বাৰা কি কৰিব পাৰি এক্সপ্ৰেছ কৰিব পাৰি হয় কি কৰিব পাৰি এটা এৰোৰ দ্বাৰা কি কৰিব পাৰি এক্সপ্ৰেছ কৰিব পাৰি এই এৰোটোৰ যেটো লেংথ হয় এই লেংথটোৱে কি কৰিব তোমাৰ কি ডিটারমাইন করিব ম্যাগনিটিউড অফ দা ভেক্টর ম্যাগনিটিউড ডিটারমাইন করিব বুঝি পাইছা আর ইয়ার যেটো এরো সিন আছে এই এরো সিনটো কি দিব তোমাক ডাইরেকশন অফ দি ভেক্টর ঠিক আছে গতিকে এই এৰোটোক তুমি এটা সিম্বলিক্যালি কি কৰিব পাৰা এক্সপ্ৰেছ কৰিব পাৰা যিকোনো ধৰণৰ এটা ক্যাপিটাল লেটাৰ এটা কনসিডাৰ কৰা তাৰ ওপৰত এটা এৰো দিলে সেটো কি হয় তোমাৰ ভেক্টৰ ৰিপ্ৰেজেন্টেশন গতিকে ভেক্টৰ এটা আমি কেনে ধৰণৰ ৰিপ্ৰেজেন্ট কৰিব পাৰো এটা জাস্ট এটা সিঙ্গল এৰো এটা দ্বাৰা সেই এৰোটোৰ যেটো লেংথ হয় সেই লেংথটোৱে কি কৰিব ভেক্টৰটোৰ ম্যাগনিটিউড আৰু তাৰ যেটো এৰোৰ ডাইৰেকশন থাকে হেতুৱে কি হ'ব ডাইৰেকশন অফ দি ভেক্টৰ ঠিক আছে আনহাতে আমি কি কৰিব পাৰো এনে ধৰণৰ কি কৰিব পাৰো ভেক্টৰ এটাক সাপোজ এ এটা ভেক্টৰ এই ভেক্টৰটো এনে ধৰণে এক্সপ্ৰেছ কৰিব পাৰো সাপোজ ইয়াৰ নিউমেৰিকেল ভ্যালুটো 10 হিচাপে লিখিছা লগতে ইয়াৰ ডাইৰেকশনটো লিখি দিছা along সাপোজ along north direction এনে ধৰণে তুমি কি কৰিব পাৰা ভেক্টৰ এটা এক্সপ্ৰেছ কৰিব পাৰা কি কৰিব লাগে ইয়াতে জাস্ট তুমি নিউমেৰিকেল ভ্যালুটো লিখিছা লগতে কমা দি পেলাই তাৰ ডাইৰেকশনটো লিখি দিছা বুঝি পালা লগত আৰু এটা থাৰ্ড এক্সপ্ৰেছন আছে ইয়াত তুমি ভেক্টৰ এটা সাপোজ এ এটা ভেক্টৰ এই ভেক্টৰটোক তুমি কেনে ধৰণে এক্সপ্ৰেছ কৰিব পাৰা ইয়াৰ নিউমেৰিকেল ভ্যালু যাক মোড অফ এ বুলি কয় লগতে এটা ইউনিট ভেক্টৰ ঠিক আছে এই ইউনিট ভেক্টৰটোৱে কি কৰিব এই এ ভেক্টৰটোৰ কি কৰিব ডাইৰেকশনটো ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে আৰু ইয়াক কি বুলি মাতা হয় মোড অফ এ মানে কি এই এ ভেক্টৰটোৰ কি ম্যাগনিটিউড ই কি কৰিব ম্যাগনিটিউড ৰিপ্ৰেজেন্ট কৰিব আৰু n ক্যাপ বুলি যে লিখিছো ইয়াতে মই স্মল n ক্যাপ এটো এটা কি ইউনিট ভেক্টৰ এটো এটা ইউনিট ভেক্টৰ যাৰ ডাইৰেকশন যে কি কৰিব ইয়াৰ ম্যাগনিটিউড কিমান হ'ব যাৰ ম্যাগনিটিউড সদায় 1 হ'ব আৰু ইয়াৰ ডাইৰেকশনটো সদায় এ ডাইৰেকশনৰ ফালে থাকিব মানে কি এই ইউনিট ভেক্টৰটো ডাইৰেকশনে কি কৰিব এই এ ভেক্টৰটো ডাইৰেকশনটো কি কৰিব ৰিপ্ৰেজেন্ট কৰিব সো ইট উইল ৰিপ্ৰেজেন্ট দা ডাইৰেকশন অফ ভেক্টৰ এ ঠিক আছে এই তিনিটা ধৰণে আমি কি কৰিব পাৰো ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনে ধৰণে এটা এৰোৰ দ্বাৰা আৰু যেটো এৰো আমি আকিম হে এৰোটো লেংথটো কি কৰিব ভেক্টৰটোৰ ম্যাগনিটিউড আৰু তাৰ এৰোৰ ডাইৰেকশনে কি কৰিব ভেক্টৰটো ডাইৰেকশন ৰিপ্ৰেজেন্ট কৰিব বা আমি কি কৰিব পাৰো ভেক্টৰটো লিখিব পাৰো লিখিবলৈ এটা নিউমেৰিকেল ভ্যালু বা ম্যাগনিটিউডটো লগতে ভেক্টৰটোৰ ডাইৰেকশনটো আমি কমা হিচাপে লিখি দিব পাৰো বা কি কৰিব পাৰো ইট ইজ আ প্ৰডাক্ট অফ মোড অফ এ নিউমেৰিকেল ভ্যালু আৰু এটা ইউনিট ভেক্টৰ যেটো ইউনিট ভেক্টৰৰ ডাইৰেকশন সদায় কি হ'ব এই ভেক্টৰটোৰ ডাইৰেকশনৰ ফালে হ'ব এই তিনিটা প্ৰকাৰ আমি কি কৰিব পাৰো ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে লগতে আমি গ্ৰাফিক্যাল ওয়েটো কি কৰিব পাৰো সাইড নম্বৰ তোমালোকে চাই লোৱা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো আমি কি কৰিব পাৰো ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনে ধৰণে সাপোজ সোৱা এটা ভেক্টৰ এটা আছে এ এটা ভেক্টৰ এটা আছে হয় এটো এটা এ এটা ভেক্টৰ সাপোজ ই কি কৰিছে ইয়াৰ লগত যে ভাৰ্টিকেল হৰাইজন্টাল লাইন আছে এই হৰাইজন্টাল লাইনৰ লগত কিমান কৰিছে θ ডিগ্ৰী এংগল কৰি আছে গতিকে xy প্লেনত ইয়াক আমি কেনে ধৰণে এক্সপ্ৰেছ কৰিব পাৰো এটা ইয়াৰ প্যাৰালেল এটা কি কৰিব পাৰো লাইন এটা ঠিক হিমান দৈৰ্ঘ্যৰ এটা লাইন এটা কি এ ভেক্টৰ লগতে ইয়াৰ প্যাৰালেল এটা কি কৰিছে আমি x এক্সিস টু কনসিডাৰ কৰিছো হয় যদি ই কি কৰে θ ডিগ্ৰী এংগল কৰে
গতিকে এই ভেক্টৰটোক আমি কি ক'ব পাৰো যে xy প্লেনত এনেকুৱা এটা ভেক্টৰ যেন কি কৰিছে থিটা ডিগ্ৰী এংগল মেইনটেইন কৰি আছে x এক্সিছৰ লগত বুজি পাইছা এনে ধৰণে আমি কি কৰিব পাৰো গ্ৰাফিক্যালি আমি কি কৰিব পাৰো ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব পাৰো গতিকে এটাই ওয়ে আছে যিকিটা দ্বাৰা আমি কি কৰিব পাৰো ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব পাৰো তোমালোকে ধুনিয়াকৈ এখিনি লিখি লোৱা নোট ডাউন কৰি লোৱা বা স্ক্ৰিনশ্বট এটা লৈ লোৱা সো আমি ভেক্টৰ ৰিপ্ৰেজেন্টেশনৰ কথা আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম কি এংগল বিটুইন টু ভেক্টৰস যেহেতু ভেক্টৰ বিলাকৰ কি থাকে প্ৰতিটো ফিজিক্যাল এটা এনেকুৱা ধৰণৰ ফিজিক্যাল কোৱান্টিটি প্ৰতিটো ভেক্টৰৰ নিজৰ নিজৰ কি ডাইৰেকশন থাকে যেতিয়া তুমি দুটা ভেক্টৰ একেলগে ৰিপ্ৰেজেন্ট কৰিব বিচাৰিবা হিয়তৰ ডাইৰেকশন কি হ'ব পাৰে ডিফাৰেন্ট হ'ব পাৰে যদি হিয়তৰ ডাইৰেকশন বিলাক ডিফাৰেন্ট হয় তেনেহলে দুটা ভেক্টৰৰ মাজত এটা স্পেসিফিক এংগল এটা মেইনটেইন হৈ থাকিব ঠিক আছে হে এংগলটো আমি কেনে ধৰণে ৰিপ্ৰেজেন্ট কৰিম বা কেনে ধৰণে এৰেঞ্জ কৰিম হে এংগলটো কেনে ধৰণে ডিটাৰমাইন কৰিম হে বিষয়ে আমি ইয়াতে কি কৰিম আলোচনা কৰিম ঠিক আছে এংগল বিটুইন টু ভেক্টৰস আলোচনা কৰাৰ আগতে ভেক্টৰ বিলাক কেনে ধৰণে এৰেঞ্জ কৰিব লাগে তোমাৰ পেপাৰত হে কথাটো আগতে তুমি জানিব লাগিব দুটা এৰেঞ্জমেন্ট আছে এটা আছে সেম অৰ্ডাৰ এৰেঞ্জমেন্ট আৰু এটা কি হৈছে ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্ট গতিকে মই দুটা এৰেঞ্জমেন্ট ইয়াতে আলোচনা কৰিছো সোৱা দুটা ভেক্টৰ আছে এই সাপোজ এ এটা ভেক্টৰ হয় এটো এটা এ এটা ভেক্টৰ আৰু ইয়াতে বি এটা ভেক্টৰ ৰাখিছা তুমি ঠিক আছে এতিয়া ভেক্টৰ এটা এটো কি বুলি কয় টেইল পাৰ্ট বুলি কয় আৰু এটো কি বুলি কয় হেড পাৰ্ট বুলি কয় যেতিয়া ভেক্টৰ এটা ভেক্টৰৰ হেডৰ লগত আনটো ভেক্টৰৰ টেইল জয়েন হৈ থাকিব এনেকুৱা ধৰণৰ যদি ভেক্টৰ দুটা এৰেঞ্জ কৰা থাকে এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক কি বুলি কয় সেম অৰ্ডাৰ এৰেঞ্জমেন্ট কি বুলি কয় সেম অৰ্ডাৰ এৰেঞ্জমেন্ট বুলি কয় আনহাতে সাপোজ তুমি ভেক্টৰ এটা কি কৰিছা এনে ধৰণে ৰিপ্ৰেজেন্ট কৰিছা এইফালে এটা ভেক্টৰ গৈছে এ ভেক্টৰ এটা গৈছে আনহাতে আৰু এটা ভেক্টৰ এনে ধৰণে আহিছে দুইটা ভেক্টৰ এটো এটা বি ভেক্টৰ মানে কি এই দুইটা ভেক্টৰৰ যিটা হেড আছে সেই হেড কেটা কি হৈছে লাগি আছে একেলগে এটা পয়েন্টত কি হৈছে কোইনসাইড হৈ আছে ঠিক আছে বা তুমি ইয়াক এনে ধৰণে এই পয়েন্ট কেটা তুমি আগবঢ়াই দিব পাৰা আগবঢ়াই দিলে তুমি এনে ধৰণৰ ৰিপ্ৰেজেন্টেশন এটা পাবা এৰেঞ্জমেন্ট এটা পাবা এনেকুৱা ধৰণৰ কি পাবা এটা এৰেঞ্জমেন্ট এটা পাবা হয় দুইটা ভেক্টৰৰ ঠিক আছে আৰু এই এংগলটো কি হ'ব তোমাৰ ইকুৱেল হ'ব বুজি পাইছা এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক কি বুলি কয় ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্ট বুলি কয় ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্ট অফ টু ভেক্টৰ এটা দুটা ভেক্টৰৰ মাজৰ যদি এংগলটো তুমি ডিটাৰমাইন কৰিব বিচাৰা ক্যালকুলেট কৰিব বিচাৰা তেতিয়া কি হ'ব লাগিব সেই ভেক্টৰ দুটা সদায় কি হৈ থাকিব ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্টত থাকিব লাগিব বুজি পাইছা যদি হিয়তৰ মাজত ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্টত থাকে বা যদিও তোমাৰ সেম অৰ্ডাৰ এৰেঞ্জমেন্টতো থাকে তেনেহলে তুমি কি কৰিব লাগিব এটা ভেক্টৰক তুমি কি কৰিব লাগিব এক্সটেন্ড কৰি দিব লাগিব এনেকে এক্সটেন্ড কৰি দিলে এটো কি হৈ যাব এটা ডিফাৰেন্ট অৰ্ডাৰ মানে কি হতৰ টেইল কেটা এটা পয়েন্টতে কোইনসাইড হৈ আছে হয়নে এটো কি হৈ যাব ডিফাৰেন্ট অৰ্ডাৰৰ নিচিনা হৈ যাব গতিকে এনেকুৱা ধৰণৰ এটা এৰেঞ্জমেন্ট এটা তুমি কি কৰিব লাগিব আকি লব লাগিব গতিকে দুটা ভেক্টৰৰ মাজৰ এংগলটো যদি আমি উলিয়াব বিচাৰো তেনেহলে হে ভেক্টৰ দুটা কেনে ধৰণে এৰেঞ্জ কৰিব লাগিব ডিফাৰেন্ট অৰ্ডাৰ এৰেঞ্জমেন্টত এৰেঞ্জ কৰিব লাগিব এৰেঞ্জ কৰাৰ পিছত হে ভেক্টৰ কেটাৰ মাজত এনেকুৱা ধৰণৰ ডিফাৰেন্ট অৰ্ডাৰ হিয়ৰ টেইল কেটা সদায় এটা পয়েন্টত জয়েন হৈ থাকিব এনেকুৱা ধৰণে এৰেঞ্জ কৰাৰ পিছত হে ভেক্টৰ দুটাৰ মাজত যেটো এটা স্মলাৰ এংগল হয় হে এংগলটোকে কি বুলি কয় the angle between these two vectors বুজি পাইছা গতিকে a smaller angle টো কি হ'ব তোমাৰ angle between two vectors হ'ব এই ডাঙৰ এংগলটো তুমি কনসিডাৰ কৰিব লাগে সদায় দুটা ভেক্টৰৰ মাজত থকা যেটো সৰু এংগল যেতিয়া হিয়তৰ টেইল কেটা এটা পয়েন্টত কোইনসাইড হৈ থাকে তেনেকুৱা অৱস্থাত সদায় সৰু এংগলটো ভেক্টৰ দুটাৰ মাজত সৰু এংগলটোকে কি বুলি কোৱা হয় এংগল অফ বিটুইন টু ভেক্টৰস বুলি কনসিডাৰ কৰা হয় বুজি পালা গতিকে লিখিবা smaller angle theta it is the smaller angle
So it is the angle between vector A and vector B vector. হয় সদায় কি মেইনটেইন কৰিব লাগিব এই পয়েন্ট কেটা টেইল কেটা ভেক্টৰ টেইল কেটা কি হৈ থাকিব লাগিব এটা পয়েন্টত কোইনসাইড হৈ থাকিব লাগে বুজি পালা গতিকে এইখিনি বস্তু তোমালোকে নোট ডাউন কৰি লোৱা আমি এতিয়ালৈকে কি কৰিলো ভেক্টৰ ডেফিনিশন তাৰ ৰিপ্ৰেজেন্টেশন এংগল বিটুইন টু ভেক্টৰস এই তিনিটা টপিকৰ কথা আমি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম ভেক্টৰৰ লগত জড়িত কিছুমান ফান্ডামেন্টাল হৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে সেই ইম্পৰ্টেন্ট দুই এটা পইণ্ট আছে সেই ইম্পৰ্টেন্ট পইণ্ট কেটা বহুত প্ৰয়োজন হয় ভেক্টৰৰ ক্ষেত্ৰত গতিকে সেই পইণ্ট কেটা তোমালোকক ইয়াতে আলোচনা কৰিলো ঠিক আছে তো প্ৰথমতে আলোচনা কৰিলো ইউনিট ভেক্টৰ মানে কি ইউনিট ভেক্টৰ মানে হৈছে এনেকুৱা ধৰণৰ এটা ভেক্টৰ যাৰ ম্যাগনিটিউড কি হ'ব সদায় ম্যাগনিটিউড কি হ'ব সদায় ইউনিট হ'ব মানে কি 1 হ'ব বুজি পাইছা যাৰ ম্যাগনিটিউড সদায় 1 হ'ব আৰু এটা ডাইৰেকশন থাকে সেই ডাইৰেকশনটো ৰেফাৰেন্স হিচাপে লোৱা হয় আৰু এই ইউনিট ভেক্টৰে সদায় কি কৰিব তোমাৰ এটা ডাইৰেকশন সদায় তোমাৰ ৰিপ্ৰেজেন্ট কৰিব সাপোজ ইন xy কোঅৰ্ডিনেট জ্যামিতিত y cap বুলি y sorry I j k এই তিনিটা ইউনিট ভেক্টৰ থাকে কাৰ্টেজিয়ান কোঅৰ্ডিনেটত এই ইউনিট ভেক্টৰ কেটাই সোয়া I cap বুলি ফেলে লিখিলে তুমি বুজি পাবা যে কাৰ্টেজিয়ান কোঅৰ্ডিনেটত হি কি কৰিছে ৰিপ্ৰেজেন্ট x ডাইৰেকশন মানে x এক্সিসৰ ফালে যদি তুমি কিবা এটা কাৰ্টেজিয়ান কোঅৰ্ডিনেটত কি কৰিব লাগে কিবা এটা ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰিব লাগে তেনে হলে এই ইউনিট ভেক্টৰটোৰ দ্বাৰা তুমি কি কৰিব পাৰিবা ৰিপ্ৰেজেন্ট কৰিব পাৰিবা ঠিক সেইদৰে তুমি যদি y ডাইৰেকশনৰ ফালে কিবা ৰিপ্ৰেজেন্ট কৰিব বিচাৰিছা ভেক্টৰ এটা তেনে হলে তুমি এই ইউনিট ভেক্টৰটোৰ দ্বাৰা তুমি কি কৰিব পাৰিবা ৰিপ্ৰেজেন্ট কৰিবা ঠিক সেইদৰে যদি z বা g এক্সিসৰ ফালে যদি তুমি কি কৰিব বিচাৰিছা ৰিপ্ৰেজেন্ট কৰিব বিচাৰিছা তেনে হলে k cap বুলি পেলাই যেটো কি আছে ভেক্টৰ আছে এই ভেক্টৰটোৰ দ্বাৰা তুমি কি কৰিব পাৰিবা ইউনিট ভেক্টৰটোৰ দ্বাৰা কি কৰিব পাৰিবা ৰিপ্ৰেজেন্ট কৰিব পাৰিবা বুজি পালা গতিকে ইউনিট ভেক্টৰ মানে হৈছে কি এনেকুৱা এটা ভেক্টৰ যাৰ নেকি ম্যাগনিটিউড সদায় কি হ'ব তোমাৰ 1 হ'ব আৰু ই কিছুমান ভেক্টৰৰ কি কৰিব ভেক্টৰ কোয়ান্টিটিৰ ডাইৰেকশন কিছুমান ৰিপ্ৰেজেন্ট কৰে বুজি পালা ঠিক সেইদৰে নাল ভেক্টৰ বুলিও আছে নাল ভেক্টৰৰ ম্যাগনিটিউড সদায় 0 হ'ব একেই কথা তাৰ পিছত আইছো equal vectors equal vectors মানে কি দুটা ভেক্টৰ তোমাৰ ইকুৱেল বুলি কোৱা হ'ব যেতিয়া two vectors will be considered as equal vectors suppose a এটা ভেক্টৰ আৰু b এটা ভেক্টৰ যেতিয়া হিয়তৰ এই দুটা ভেক্টৰক আমি ইকুৱেল বুলি কনসিডাৰ কৰিম a ভেক্টৰ is equal to b ভেক্টৰ বুলি কনসিডাৰ কৰিম যদি হে দুইটাৰ magnitude of a is equal to magnitude of b হয় দুইটা ভেক্টৰৰ magnitude যদি সমান হয় আৰু কি হয় direction of a is equal to direction of মানে কি দুইটা direction কি হয় একে হয় দুটা ভেক্টৰৰ যদি magnitude আৰু direction এই দুইটা যদি একে হয় তেনে হলে সেই দুটা ভেক্টৰক আমি কি বুলি কনসিডাৰ কৰিম ইকুৱেল ভেক্টৰ বুলি কি কৰিম কনসিডাৰ কৰিম ঠিক সেইদৰে আৰু এটা এনেকুৱা ধৰণৰ কথা আছে য'ত নেকি কি বুলি কয় অপোজিট ভেক্টৰ বুলি কয় অপোজিট নহয় নিগেটিভ ভেক্টৰস বুলি ক'ব কোনো এটা ভেক্টৰৰ নিগেটিভ ভেক্টৰস বুলি ক'লে কি বুজা নিগেটিভ ভেক্টৰস suppose a আৰু b দুটা ভেক্টৰ আছে suppose a এটা ভেক্টৰ তুমি কনসিডাৰ কৰিলে এটো এটা a ভেক্টৰ ঠিক আছে আৰু এটা b এটা ভেক্টৰ তুমি কনসিডাৰ কৰিছা যেটো নেকি b ভেক্টৰ ঠিক আছে এই দুইটা তোমাৰ ভেক্টৰ আছে এই দুটা ভেক্টৰ তোমাৰ নিগেটিভ ভেক্টৰস বুলি ক'ব যেতিয়া ইহতৰ ম্যাগনিটিউড কেটা ম্যাগনিটিউড অফ a is equal to magnitude of b ইহতৰ ম্যাগনিটিউড বিলা কি হ'ব সমান হ'ব but direction both these direction are opposite but direction are opposite to each other
যেতিয়া দুটা ভেক্টৰৰ ম্যাগনিটিউড সমান হ'ব আৰু ইহঁতৰ ডাইৰেকশন বিলাক যদি কি হয় ডিফারেন্ট হয় মানে দুইটা কি হয় অপোজিট হয় সাপোজ এটু কিহৰ ফালে আছে সাউথৰ ফালে যদি আছে এটু যদি নৰ্থৰ ফালে আছে কমপ্লিটলি 180 ডিগ্ৰী এংগলত থাকে দুইটা ভেক্টৰ তেনে হলে সেই দুটা ভেক্টৰ কি বুলি কম আমি নেগেটিভ ভেক্টৰস বুলি কম ঠিক আছে তুমি নেগেটিভ ভেক্টৰ সাপোজ ফোর্স এটা তুমি এই ফালে কি কৰিছা 5 নিউটন ফোর্স এটা কি কৰিছা এপ্লাই কৰিছা হয় ও পয়েন্টত এই পয়েন্টৰ পৰা কি হৈছে 5 নিউটন ফোর্স এটা এই ফালে এক্সপ্ৰেস হৈ আছে গতিকে এটু এটা ভেক্টৰ হ'ব হয়নে এই ভেক্টৰটো নেগেটিভ ভেক্টৰ আকিব লাগিলে তুমি কি কৰিবা এই পয়েন্টৰ পৰা ঠিক এই পয়েন্টৰ পৰা তুমি কি কৰিবা সেম লেন্থৰ এটা ভেক্টৰ এটা আকি দিবা হেতুৱে কি হ'ব তোমাৰ নেগেটিভ ভেক্টৰ অফ দিস ভেক্টৰ লগতে এটা কি থাকিব তোমাৰ মাইনাস চিহ্ন এটা থাকিব বুজি পাইছা গতিকে ইন দিস কেস আমি কি লিখিব পাৰো a ভেক্টৰ is equal to minus of b vector minus to কিহৰ কাৰণে লিখিলো যে a vector আৰু b vector মাজৰ ডাইৰেকশন কেটা কি যদি a to কি আছে সাউথৰ ফালে আছে এটো কিহৰ ফালে আছে নৰ্থৰ ফালে আছে বুজি পাইছা ইয়াতৰ ডাইৰেকশন বিলাক ঠিক কি হ'ব অপোজিট হ'ব তেনেকুৱা ধৰণৰ ভেক্টৰক আমি কি বুলি কম নেগেটিভ ভেক্টৰস বুলি কনসিডাৰ কৰো ঠিক আছে গুটে কেটা বস্তু আমি আলোচনা কৰিলো ফান্ডামেন্টাল বস্তু ভেক্টৰৰ পৰা এতিয়া আৰু আজি আমি আলোচনা নকৰো ভেক্টৰৰ পৰা তোমালোকে জনাবা যে ক্লাসটো কেনেকৈ পালা এই বস্তুখিনি তোমালোকে নোট ডাউন কৰি লোৱা বা স্ক্ৰিনশট এটা মাৰি লোৱা ঠিক আছে আজিলৈকে এইখিনি তামৰছো নেক্সট ক্লাছত ভেক্টৰ এডিশনৰ কথা আমি আলোচনা কৰিম লাহেলে এনেকে এটা ক্লাছকে আমি আগবঢ়ি গৈ থাকিম সৰু ক্লাছ এটা লৈ ফিজিক্সত তোমালোকে কেনুকা পালা ক্লাসটো জনাবা তোমালোকে কমেন্ট সেকশনত তোমালোকৰ ৰিভিউৰ ওপৰতে ডিপেন্ড কৰিব যে মই ক্লাস বিলাক আৰু কন্টিনিউ কৰিম নে নকৰিম ফিজিক্সৰ ওপৰত কাৰণ যদি তোমালোকে বুজি পোৱা নাই মই ইয়াত ক্লাস কৰি তাৰ কোনো মিন নহয় ঠিক আছে গতিকে তোমালোকে জনাবা কমেন্ট সেকশনত কেনুকা বুজি পাইছা নে নাই ক্লাস বিলাক যদি বুজি পাইছা তেনে হলে লাইক এটা কৰি দিবা গুটে ক্লাসটোৰ কাৰণে লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগতো এই চেনেলটো লিংক বিলাক কি কৰিবা সাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে আৰু যদি তোমালোক এই নতুন চেনেলটো নতুন হয় তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ যেটো বেল আছে সেই বেলটো বজাই দিবা ঠিক আছে আজিলৈকে এৰিছো থ্যাংক ইউ গাইস সি ইউ ইন দা নেক্সট ক্লাস